নমস্কাৰ আকৌ আহিলো মডাৰ্ণ ফিজিক্সৰ শেষ লেসনটো আমি ইম্পৰ্টেন্ট কোৱেশ্চনখিনি ডিসকাস কৰিবলৈ মই গৈ আছো এইখিনি কোৱেশ্চন তোমালোকে যোনখিনি মই পিডিএফ টো দিম ইয়াৰ পিডিএফ টো তোমালোকে ডেসক্ৰিপচনত পাবা দিয়ে দিছো নহলে মই ইউটিউব টেলিগ্ৰামৰ গ্ৰুপ এটা আছে তাতো জয়েন কৰি থাকিব মাজে মাজে মই নোটছ বা পিডিএফ চিডিএফ দি থাকো আৰম্ভ কৰিছো হেন গতিকে তোমালোকে জয়েন হৈ লব পাৰিবা বৰ খৰটকীয়া হল ঠিক আছে সেইকাৰণে বাৰু এইটো হেক কৰিলো তাৰপিছত আমি দুটামান কথা মই তোমালোকক ক'বলগীয়া আছে তো প্ৰথমতে আমি নিউক্লিয়াৰ যোনটো চেপ্টাৰ তাত মই যোনকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন দিছো অলমোষ্ট তোমাৰ এইকেইটা মই নিজে বিচাৰি লোৱা ঠিক আছে মান কি বছৰ পেপাৰ এনালাইসিস এনসিআৰটি সব চাই মিলি টোটাল মই अराउंड 26 টামান কোৱেশ্চন মই ৰাখিছো 25 26 কোৱেশ্চন ৰাখিছো সেইখিনি কোৱেশ্চন মই জাস্ট কোৱেশ্চনখিনি কি ৰাখিছো সেইখিনি মই কৈ যাম তোমালোকে পিডিএফ টো পঢ়িবা ঠিক আছে পিডিএফ টো কোৱেশ্চনখিনি কৰিবা মই গ্যাৰান্টি দিছো ইয়াৰ ভিতৰ পাই আহিব কোৱেশ্চনখিনি কমন নিউমেৰিকেল ধৰিলা ভ্যালু বিলাক ইফাল কৰিব পাৰে ফৰ एग्जांपल ধৰিলা তোমালোকক যদি মাস ডিফেক্ট উলিয়াবলৈ কয় ঠিক আছে মই যদি সাপোজ কোৱেশ্চন টো মই পিডিএফ টো যেনিবা ধৰিলো আইৰন 56 ঠিক আছে Fe56 ইয়াৰ যেনিবা মই কোৱেশ্চন টো মানে মই পিডিএফ টো সাপোজ যদি আইৰন 56 ৰ মই যেনিবা মাস ডিফেক্ট উলিয়াই থৈছো তে আইৰন 56 এ নাহে ধৰিলো আইৰন 56 আহিব পাৰে নহলে বেলেগো আহি যাব পাৰে এলিমেন্ট বেলেগ প্ৰসেছটো একেটাই আৰু ঠিক আছে বস্তু হেতু তোমালোকে জানাই আৰু মান দিন পঢ়িলা যেতিয়া গতিকে আমাৰ প্ৰথম আৰম্ভ কৰিছো যে প্ৰথম কেজনমান সাইন্টিষ্টৰ কথা ইয়াত তোমালোকে খুধে কেতিয়াবা আজিকালি দেখিছে সাইন্টিষ্টৰ নাম খুব খুধে তে প্ৰথমতে তোমাৰ এটো নিউট্ৰন কোনে ডিস্কভাৰ কৰিছিল নিউট্ৰন জানা নহয় নিউট্ৰন কোনে ডিস্কভাৰ কৰিছিল জেমছ চেডউইক কিমান চনত 1932 হয় না নহয় তাৰপিছত তোমাৰ এক্স-ৰে কোনে ডিস্কভাৰ কৰিছিল এক্স-ৰে ডিস্কভাৰ কৰিছিল ৰন্টজেন এজন সাইন্টিষ্টে অথবা ৰন্টজেন বুলি কয় তো এজন সাইন্টিষ্টে তোমাৰ এক্স-ৰে ডিস্কভাৰ কৰিছিল গামা ৰেজ ঠিক আছে গামা ৰেজ ৰেডিও এক্টিভিটি নামৰ এটা পৰিঘটনা আছে তেজস্ক্ৰিয়তা বুলি কয় অসমীয়াত ৰেডিও এক্টিভিটি তো এইগিটা ফেনোমেনা তোমাৰ ডিস্কভাৰ কৰিছিল BECQUREL বেকুৱেৰেল বুলি জেমছ বেকুৱেৰেল বুলি এজন সাইন্টিষ্ট আছে তেখেতে এইবিলাক ডিস্কভাৰ কৰিছিল তো এইখিনি মই কেজনমান সাইন্টিষ্টৰ কিতাপত তোমালোকৰ এই চেপ্টাৰটোত উল্লেখ থকা কেজনমান সাইন্টিষ্টৰ নাম দি দিলো কি ঠিক আজিকালি সাইন্টিষ্টৰ নাম অহা খুব ট্ৰেন্ডটো চলিছে কাৰণে মই দি দিছো বাৰু ঠিক আছে গতিকে এইটো আৰম্ভণি এইটো কৰিলো তাৰপিছত তোমাৰ ধৰি লোৱা খুব ইম্পৰ্টেন্ট বস্তু সেই ইম্পৰ্টেন্ট বস্তুটো হৈছে তোমাৰ মাস এনাৰ্জি ইকুইভ্যালেন্স এই ৰিলেশনটো এটো কোনে ডিস্কভাৰ কৰিছিল আমাৰ এটো ৰিলেশনটো তোমালোকে জানা মোস্ট ফেমাস ইকুৱেশন সব মুখে থাকে ইকুৱেল টু mc² কোনে ডিস্কভাৰ কৰিছিল তোমাৰ আইনষ্টাইন হয়নে আইনষ্টাইনে ডিস্কভাৰ কৰিছিল এটা ইয়াৰ পৰা মাস এনাৰ্জি ইকুইভ্যালেন্স ৰিলেশনৰ পৰা কোৱেশ্চন কি আহে এটো সেকেন্ড টপিক এইটা সাইন্টিষ্টৰ নাম বিলাকৰ ওপৰত এটা টপিক এক মাৰ্কৰ কোৱেশ্চন এটো এটা টপিক ধৰিলা এটো 2 নম্বৰত পৰিলে তোমাৰ মাস এনাৰ্জি ইকুইভ্যালেন্স ভৰ শক্তি সমমিতা বুলি কোৱা হয় অসমীয়াত লিখা থাকে ইকুৱেল টু mc² এটো কোনে ডিস্কভাৰ কৰিছিল আইনষ্টাইন ইয়াৰ ওপৰত কোৱেশ্চন তোমালোকে এনসিআৰটি এক্সাম্পলত এটা কোৱেশ্চন আছে যে আইৰন 56 ঠিক আছে আইৰন 56 ৰ মাস নাম্বাৰ এটা দিয়া থাকে 55 পইণ্ট সামথিং কিবা দিয়া আছে ভ্যালু বিলাক তো তেনেকে মনত কাৰো নাথাকে কোৱেশ্চনত পৰীক্ষাত তোমাৰ ভ্যালু বিলাক দিয়া থাকিব ঠিক আছে AMU দিয়া থাকিব AMU বুলি লিখা থাকিব বা U বুলি লিখা থাকিব এটমিক মাস ইউনিট ঠিক আছে পাৰমাণবিক ভৰ বুলি দিয়া থাকিব 55 পইণ্ট সামথিং কিবা এটা দিয়া আছে গতিকে এই আইৰনৰ তোমাৰ কি উলিয়াবলৈ কয় এনাৰ্জি কিমান উলিয়াবলৈ কয় E ভ্যালু উলিয়াবলৈ কয় ভৰ সমমিতা সমীকৰণটো বাই মাস এনাৰ্জি ইকুইভ্যালেন্স ৰিলেশনটো ইউজ কৰি পেলাই তোমাৰ আইৰনৰ টোটাল এনাৰ্জি কিমান হয় হেতু উলিয়াবলৈ দিব তো m ৰ কাৰণে তুমি কি কৰিবা হে 55 পইণ্ট সামথিং যে আছে তাৰ লগত তুমি কি কৰিব লাগিব যোনটো তোমাৰ প্ৰটনৰ মাস কিমান 1.6 2 * 10 to the power -27 এটো মাল্টিপ্লাই কৰিলে কি হ'ব কেজি টো লাভ ঠিক আছে হেতু কেজি ইনটু কি হ'ব ইনটু c² mc² নাই জানো তো m ৰ লগত c² মানে 3 * 10 to the power 8 সো ক্যালকুলেশন তো বহুত ডাঙৰ হ'ব কাৰণে মই কৰি থকা নাই কোৱেশ্চন কিটা মই মেনশন কৰি দিছো কোনটো কোৱেশ্চন চাবা মাস এনাৰ্জি ইকুইভ্যালেন্স ভৰ সমমিতাৰ মানে ভৰ শক্তি সমমিতাৰ মানে কি এটো কোনে আগবঢ়াইছিল ইকুৱেশনটো কি এটো দিব হলনে এটা কোৱেশ্চন বনিলে কি কোৱেশ্চন লিখি যাবা দে তোমালোকে যদি বহি পেন লৈ লোৱা নাই এটো পৰীক্ষা টাইম পাইছে যদি বহি টাইম লৈ লোৱা নাই হেতু তোমালোকৰ নিজৰে দিগদাৰ হ'ব মই কিছুমান বস্তু ধৰা
ইম্পৰ্টেণ্ট কিবা কৈ থকা টাৰ্ম বিলাক পাম সেইবিলাক কৈ যাম তোমালোকে সেইবিলাক নোট ডাউন কৰিব পিছত তোমালোকৰ কষ্টটো বহুত কম হ'ব ঠিক আছে তোমালোকক মানে বহুত কম দিনত যাতে কম কষ্ট কৰি ভাল ফলাফল পোৱা সেইটো কাৰণেহে মই এইখিনি কৈ আছো গতিকে তোমালোকে বহিখন লৈ ল'বা তো এইটো সেকেন্ড যোনটো আমি মাছ এনাৰ্জি ইকুইভ্যালেন্স ৰিলেচন বা তাৰ পৰা কোৱেশ্চন কি আহিব কোৱেশ্চন আহিব যে এইটো তোমাৰ এইটো বিষয়ে লিখিবলৈ ক'লে যে মাছ এনাৰ্জি ইকুইভ্যালেন্স ৰিলেচনটো কি কোনে আগবঢ়াইছিলে তাৰপিছত ধৰিলা লগতে এইটো 1 মাৰ্ক দিলে লগতে এই নিউমেৰিকেলটো দিলে 1 + 2 কিমান 3 মাৰ্কস এনেকুৱা এটা এই এক্সাম্পলটো আছে কিতাপত চাবাচোন মাছ এনাৰ্জি ইকুইভ্যালেন্স ৰিলেচন এইটো টপিকৰ লগতে এই এক্সাম্পলটো আছে এই এক্সাম্পলটো কৰিবা ঠিক আছে এনসিআৰটি এক্সাম্পল এইটো মই কৈ দিছো মেনশন কৰি দিছো এনসিআৰটি এক্সাম্পল এইটো চাবা তাৰপিছত নেক্সট কি আছে নেক্সট তোমাৰ ইয়াৰ পৰা এটা নিউমেৰিকেল পাব পাৰা r = r0 a to the power 1/3 এই ৰিলেচনটো মই ডেৰাইভ কৰি নাথাকো বুজিছানে এটা মই ইয়াত ডেৰাইভ কৰিবলৈ হলে r0 টো কি বুজাইছে কাৰণ ডেৰাইভ কৰিলে তোমাৰ এই লেকচাৰটো কমেও 2 ঘণ্টা মান হ'ব তেতিয়া তোমালোকে ইমান দীঘলীয়া ভিডিও চাই থাকিবলৈ কোনো প্ৰয়োজন নাই ঠিক আছে তো r0 কি বুলি কোৱা হয় নিউক্লিয়াৰ ইউনিট ৰেডিয়াস বুলি কোৱা হয় নিউক্লিয়াৰ ইউনিট ৰেডিয়াস ঠিক আছে নিউক্লিয়াৰ একক ব্যাসাৰ্ধ ইয়াৰ ভ্যালু কিমান হ'ব 1.5 * 10⁻⁻15 মিটাৰ আৰু ইয়াক 1.5 fm মানে ফাৰ্মি বুলিও লিখা হয় ইয়াৰ পৰা এটা নিউমেৰিকেল আহিব পাৰে তোমালোকৰ তাৰপিছত তোমাক প্ৰমাণ কৰিবলৈ দিব এটা কোৱেশ্চন এটা ধৰি লোৱা prove that nuclear density is same for all nuclei বা এনেকে নকৰি পেলাই ঠিক আছে এইখিনি তোমালোকে লিখিছা চাগে সাইন্টিষ্টৰ নাম বা নিলিখিলেও তোমালোকে কিতাপত বিচাৰি পাবা বা কিতাপখন খুচৰিবলৈ যদি টান পাই তোমালোকে এইখিনি পটককে সাইন্টিষ্ট কেইজনৰ নাম লিখি ল'ব পাৰা বাৰু ঠিক আছে এই যোনটো কোৱেশ্চন এই কোৱেশ্চনটো কেতিয়াবা দিব পাৰে দেই এইটো কোৱেশ্চন অকমান ট্ৰেন্ডিং টাইপৰ কোৱেশ্চন যে প্ৰুভ দ্যাট নিউক্লিয়াৰ ডেন্সিটি ইজ সেম ফৰ অল নিউক্লিয়াৰ বা এনেকে নিদি পেলাই কোৱেশ্চনটো এনেকৈ সুধিব পাৰে ধৰা কোৱেশ্চনটো এইটো বুলিও সুধিব পাৰে যে প্ৰমাণ হেৰি কি বুলি ক'লে অসমীয়াত মই লিখি দিয়া নাই কৈ দিছো চোৱা প্ৰমাণ কৰা যে নিউক্লিয়াছ এটাৰ ঘনত্ব প্ৰতিটো নিউক্লিয়াছৰ বাবে একে হয় বা এনেকৈ ক'ব প্ৰুভ দ্যাট nuclear density is independent of কি mass number কি হয় mass number symbol টো কি হয় a হয় তো এনেকেও দিব পাৰে আইদাৰ এনেকে ক'লে নহলে এনেকে ক'লে প্ৰমাণ কৰা যে নিউক্লিয়াৰ ব্যাসাৰ্ধটো ভৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে এটা প্ৰমাণ কৰিবলৈ দিব পাৰে গতিকে তাৰ কাৰণে কি ডেন্সিটি ফৰ্মুলা মাস বাই ভলিউম কৰিব লাগিব নিউক্লিয়াছটো আকাৰটো কেনেকুৱা গোলাকাৰ হয় কাৰণে 4/3 পাই r কিউব আহিব মাছৰ কাৰণে তোমাৰ কি হ'ব মাছটো কেনেকৈ উলিয়াবা নিউক্লিয়াৰ যিকোনো এটা প্ৰটন বা যিকোনো এটা নিউট্ৰন বুলি কোৱা হয় প্ৰটন আৰু নিউট্ৰনক কি বুলি কয় একেলগে প্ৰটন আৰু প্ৰটনকো বা নিউট্ৰনকো কি বুলি কোৱা হয় নিউক্লিয়ন বুলি কোৱা হয় তো এই ফৰ্মুলা তোমালোকে ডেৰাইভ কৰি পাইছা ইয়াৰ পৰা এটো ক্যালকুলেট কৰিলে তোমাৰ আনসাৰটো ওলাব কি আছে মই অকমান ডেৰাইভ কৰি দিছো বাৰু m = কি হ'ব ক্যাপিটেল M * a ঠিক আছে ক্যাপিটেল M টো বুজাইছে যিকোনো এটা নিউক্লিয়ন মানে যিকোনো এটা প্ৰটন বা যিকোনো এটা নিউট্ৰনৰ মাস ভৰ আৰু এটো বুজাইছে মাস নাম্বাৰ ঠিক আছে তো গোটেই নিউক্লিয়াছৰ ভৰ কিমান হ'ব m * a বুজি পাইছানে মই কি ক'লো m টো বুজাইছে m কি বুজাইছে m বুজাইছে মাস অফ ওয়ান নিউক্লিয়ন এটা নিউক্লিয়ন কাক কয় প্ৰটন যোন নিউক্লিয়াছত থাকে তাকে নিউক্লিয়ন বুলি কয় তাৰমানে প্ৰটনকো নিউক্লিয়ন বুলি ক'ব আৰু নিউট্ৰনকো নিউক্লিয়ন বুলি ক'ব গতিকে মাস অফ ওয়ান নিউক্লিয়ন গতিকে যোনটো আমাৰ নিউক্লিয়াছ আছে তাৰ ভৰ সংখ্যা যদি a হয় তেতিয়া হলে মাস টোটাল মাস কিমান হ'ব m * a ভলিউম কিমান হ'ব 4/3 পাই r কিউব হয়নে r ৰ জায়গাত আমি এটো বহাই দিম কি হ'ব r0 কিউব আৰু a to the power 1/3 কিউব কৰিলে কিমান হ'ব a হ'ব a cancel হ'ব এটো কিমান হ'ব 3/4 m divided by pi r0 কিউব এটা সব 3/4 এটা সংখ্যা ক্যাপিটেল M টো সবৰ কাৰণে সেমে হ'ব লাগে নিউট্ৰনে হওক বা প্ৰটনে হওক ক্যাপিটেল M ৰ ভ্যালু একেটাই কিমান হ'ব 1.62 * 10⁻⁻27 kg হ'ব ঠিক আছে r0 টো কনস্ট্যান্ট বুলিয়ে কৈছো r0 টো কোৱা হয় নিউক্লিয়াৰ ইউনিট ৰেডিয়াস প্ৰতিটো নিউক্লিয়াছৰ কাৰণে ইয়াৰ ভ্যালু 1.5 হ'ব গতিকে এটো কি হয় এটা কনস্ট্যান্ট মানে এটো কনস্ট্যান্ট হোৱাৰ মিনিং টো কি হয় প্ৰতিটো নিউক্লিয়াছৰ কাৰণে নিউক্লিয়াৰ ডেন্সিটিটো কি হ'ব সেম হ'ব ঠিক আছে আৰু কাৰ ওপৰত ডিপেন্ড নকৰে বুলি কৈছে ভৰ সংখ্যাৰ ওপৰত ডিপেন্ড নকৰে কাৰণ ইয়াত ফাইনাল এক্সপ্ৰেছনটোত কি নাই
এই জাতীয় টাৰ্ম নাই হয় না নহয় বস্তুটো এইটো প্ৰমাণ কৰিবলৈ আহিব বা এইটোৰ লগতে এই যেতিয়া টপিকটো পঢ়িবা এই টপিকটোৰ লগতে তোমাৰ এটা নিউমাৰিকেল দিয়া আছে এক্সাম্পল নিউমাৰিকেল এই নিউমাৰিকেলটো এবাৰ কৰি চাবা এনচিইআৰটি দিয়া আছে এটো আইৰণলৈ দিয়া আছে ঠিক আছে Fe56 লৈ পেলাই দিয়া আছে তো একেটাই হ'ব ভ্যালু 2 পইণ্ট কিবা এটা ভ্যালু এটা আছিল এইটো তোমালোকে চাবা ঠিক আছে নিউক্লিয়াৰ ডেনসিটিৰ ওপৰত এই ডেৰিভেশনটো এবাৰ চেক কৰি চাবা ডেৰিভেশন কি আহিলে আমাৰ আৰৰ ডেৰিভেশন টু ৰেডিয়াছৰ ডেৰিভেশন নিউক্লিয়াৰ ডেনসিটি ডেৰিভেশন টু আৰু এক্সাম্পল চাবা ইয়াৰ পৰা নিউমেৰিকেল মই পিডিএফ টোত মেনশন কৰা আছে দুটা নিউমেৰিকেল লিখোৱা আছে দুই এটা নিউমেৰিকেল হেইটা কৰি চাবা ঠিক আছে ফৰ্মুলা এটো এপ্লাই কৰিলে হ'ল ভৰ সংখ্যা দিয়া থাকিব r নট ভ্যালু এটোৱে হয় 1.5 fm হয় না তো এটো তুমি বহাই দিলে আনসাৰটো ওলাই যাব ঠিক আছে আচ্ছা তো এইগিটি কলো তো কি কলো ফার্স্ট সাইন্টিস্ট ডিভিজনৰ নাম কলো সেকেন্ডতে ভৰ শক্তি সমমিতা তাৰ পৰা তুমি নিউমেৰিকেল দা চাবা এক্সাম্পলত দিয়া আছে এনসিইআৰটি এক্সাম্পলত হেতু চাবা আৰু এটো বিষয় লিখিবলৈ আহে সাইন্টিস্ট জনৰ নাম মানে আমাৰ আইনষ্টাইনৰ কথা লিখিবলৈ আহে এক্সাম্পলটো আহিব ইয়াৰ তুমি ডেৰিভেশনটো চাবা ঠিক আছে ইয়াৰ অংক গিটা মই পিডিএফত দিয়ে দিছো দুই এটা অংক এইটা কৰি পেলাবা বা এনসিইআৰটিত সময় পালে এনসিইআৰটি এক্সাম্পল গিটা কৰিবা কৰিলে হ'ল কাৰণ বস্তু একেটাই ভ্যালু গিটা ইফাল ইফাল কৰি দিও খালি একেটাই হয় তাৰপিছত ডেনসিটি অফ দা নিউক্লিয়াৰ ইকুৱেশ্যনটো মই পিডিএফ টোত এড কৰি দিছো আৰু ইয়াৰ মানে নিউমেৰিকেলটা মই দি দিছো কৰি চাবা ঠিক আছে তাৰপিছত নেক্সট আমাৰ কি আছে নেক্সট ইম্পৰ্টেন্ট টপিক গিটা হৈছে এইগিটাটো আমি কলোৱে ঠিক আছে এইগিটা মই টপিক হিচাপত কৈ দিছো কোৱেশ্চন হিচাপত তোমালোকে পিডিএফ টোত পাই যাবা খালি তোমালোকে অধৈৰ্য নহবা বস্তুবিলাক অলপ ধৈৰ্য ধৰি পেলাই চাবা ঠিক আছে ৰাতি মানে তোমালোকে যোনটো টাইমত আজৰি পোৱা বুজিছানে যোনটো টাইমত তোমালোকৰ পঢ়িবলৈ মন নাযায় সেই অৱস্থাত তোমালোকে এই ভিডিঅ'বোৰ চাবা পঢ়া টাইমত ভিডিঅ'বোৰ নচাবা যাতে তোমালোকৰ পঢ়া সময়খিনি নষ্ট হয় ঠিক আছে পঢ়া সময়খিনি নষ্ট কৰিবলৈ কেতিয়াও নিবিচাৰিবা দিনৰ ভাগত ধৰি লোৱা যোনটো টাইমত তোমালোকৰ একেবাৰে বৰ লাগি থাকে পঢ়িবলৈ মন নাযায় তো সবৰে মানুহে কোনবা এটা টাইমত তোমাৰ পঢ়িবলৈ মন নাযায় সেই অৱস্থাত তুমি ইউটিউবত এনেকুৱা ধৰণৰ বস্তুবিলাক চাই লবা ইয়াত মই বহুত ইম্পৰ্টেন্ট টপিক বিলাক কৈ আছো নেক্সট তোমাৰ কি হ'ব এইটা চাবা আইসোটপস ঠিক আছে আইসোবাৰ আৰু আইসোটন ইহতক কাক এইগিটাৰ ডেফিনেশন বিলাক চাবা ঠিক আছে এহতৰ 3 মাৰ্কৰ কোৱেশ্চন কি কৰিব ইয়াৰ ধৰিলা তিনিটা ডেফিনেশন দিলে আৰু ডেফিনেশনৰ লগতে এক্সাম্পল দিলে ধৰিলা আইসোটপৰ এক্সাম্পল তোমাৰ কি হ'ব কাৰ্বন 612 কাৰ্বন 614 এটো এটা এক্সাম্পল পৰিলে আইসোবাৰ তোমাৰ কি হ'ব ভৰ সংখ্যা একেই হয় যেনেকে নাইট্ৰজেন 14 7 তাৰপিছত কাৰ্বনৰ কি হয় 614 হেতু হয় এক্সাম্পল আইসোটনৰ তোমাৰ এক্সাম্পল কি পৰিব পাৰে সিলিকনৰ আছে থাকে সিলিকনৰ 14 সিলিকনৰ কি এক্সাম্পল কি পৰিব পাৰে সিলিকন আৰু ফসফৰাস ধৰিলো সিলিকন 1430 আৰু ফসফৰাস ধৰিলো মানে কাক কয় আইসোটপস মানে কি যাৰ হেৰি এটা পাৰমাণবিক সংখ্যাটো একে এটমিক নাম্বাৰ সেম মাস নাম্বাৰ ডিফাৰেন্ট তাক আইসোটপস বুলি কয় আইসোবাৰ যাৰ মাস নাম্বাৰটো সেম হয় এটমিক নাম্বাৰ ডিফাৰেন্ট আৰু আইসোটনস যাৰ মাস নাম্বাৰো ডিফাৰেন্ট এটমিক নাম্বাৰো ডিফাৰেন্ট কিন্তু কি বস্তুটো সেম থাকিব আইসোটনস মানে নিউটনৰ সংখ্যা একে থাকিব এটা ফসফৰাস ধৰিলো 15 কিমান হ'ব 31 মাইনাস কৰিলে কিমান হ'ব এটো 6 হ'ব এটো মাইনাস কৰিলে 6 হ'ব গতিকে নিউটনৰ সংখ্যা কিমান হ'ব জানা নহয় নিউটন কেনেকৈ উলিয়া নিউটনৰ সংখ্যা কেনেকৈ উলিয়া মাস নাম্বাৰৰ পৰা যদি এটমিক নাম্বাৰ মাইনাস কৰা তেতিয়া কি ওলাব নাম্বাৰ অফ নিউট্ৰনছ ওলাব তো এটো তেনেকুৱা এক্সাম্পল দুই এটা চাই থৈ দিবা ঠিক আছে এটাৰ ডেফিনেশন আৰু 3 মাৰ্কৰ কোৱেশ্চন ধৰি লোৱা তোমাক কি ক'ব পাৰে প্ৰতিটোৰে এটা এক্সাম্পল দিবলৈও ক'ব পাৰে যে আইসোটপস আইসোবাৰ আৰু আইসোটন প্ৰতিটোৰে একোটা এক্সাম্পল দিয়া আৰু বা এনেকে নকৈ পেলাই অকমান দিঘলীয়াকৈ যদি কোৱেশ্চনটো কয় যে প্ৰতিটোৰে ডেফিনেশন লিখি এটা এক্সাম্পল দিয়া সেইটো কৰিব পাৰা হেতু এটা 3 নম্বৰত তোমাৰ কোৱেশ্চন বনিলে ঠিক আছে গুড নেক্সট চাবা হলে নেক্সট তোমাৰ কি হ'ব ইয়াত তোমাৰ এটা আছে ভৰ ঘাটি বুলি কয় ভৰ ঘাটি বা ইংৰাজীত কি বুলি কোৱা হয় মাস ডিফেক্ট তাৰ পিছত আৰু এটা ওয়াৰ্ড পাব পেকিং ফ্ৰেকশন ইয়াৰ ৰিলেটেড মই নিউমেৰিকেল এটা দিছো দে পেকিং ফ্ৰেকশনৰ ৰিলেটেড তোমালোকে পিডিএফত পাবা মাস ডিফেক্ট মানে কি হয় যে যিকোনো এটা যেতিয়া আমি নিউক্লিয়াছ কনসিডাৰ কৰো ঠিক আছে যিকোনো এটা নিউক্লিয়াছ কনসিডাৰ কৰো তেতিয়া হলে জেডটো কি বুজাইছে প্ৰটনৰ সংখ্যা বুজায় নিউটনৰ সংখ্যা কিমান কেনেকৈ উলিয়াম আমি a - z হয়নে এটো কিমান হ'ব
মাছ ডিফেক্ট কেনেকৈ উলিয়ায় যে প্ৰটনৰ আৰু নিউট্ৰনৰ যোনকেইটা মাছ ইণ্ডিভিজুৱেল মাছকেইটা আমি যদি প্লাছ কৰোঁ সদায় নিউক্লিয়াছৰ মাছটোতকৈ ডাঙৰে ওলায় এইটো কি বুলি আমি লিখিব পাৰোঁ ফৰ্মুলা ZMPP মানে মাছ অফ প্ৰটন প্লাছ A minus Z Mn minus Mx Mx টো বুজাইছে এই X নিউক্লিয়াছটোৰ নিউক্লিয়ৰ ভৰ ঠিক আছে মুঠ নিউক্লিয়াছটোৰ ভৰ এতিয়া আমি যদি সেই নিউক্লিয়াছটো যিমানকেইটা প্ৰটন আছে আৰু যিমানকেইটা নিউট্ৰন আছে প্ৰতিটোৰে বেলেগ বেলেগকৈ আমি ভৰ ক্যালকুলেট কৰি যদি প্লাস কৰো ইয়াৰ মানটো এই নিউক্লিয়াছটোৰ ভৰটোতকৈ অলপ বেছি ওলায় তো ইয়াকে কোৱা হয় ভৰ ঘাটি ঠিক আছে এই ভৰ ঘাটি ৰিলেটেড নিউমেৰিকেল চাবা নিউমেৰিকেল এটা খুধা ভৰ ঘাটি কেলে হয় তেতিয়া ক'ব লাগিব যে নিউক্লিয়াছ যেতিয়া প্ৰটন আৰু নিউট্ৰন বিলাক আমি সংযোগ কৰি পেলাই কি হ'ব এটা নিউক্লিয়াছ গঠন কৰো তেতিয়া হলে নিউক্লিয়াছটো গঠন হওঁতে কিছু পৰিমাণৰ শক্তিৰ কি হয় নিৰ্গত হয় ঠিক আছে আৰু আইনষ্টাইনৰ যোনটো ভৰ শক্তি সমমিতা সমীকৰণ তাৰ পৰা আমি কি গম পাওঁ যদি কিবা এটা বস্তুত গঠন হওঁতে কি হয় শক্তি নিৰ্গত হৈছে তেতিয়া তাৰ মানে কি হয় তাৰ মাছ নাইকিয়া হৈ যাব মানে ডিজেপিয়াৰ হ'ব বুজি পাইছা নে কথাটো এখিনি ইমান ডিটেইলছত নাযাও এইবিলাক বস্তুৰ কথা তোমালোকে পঢ়ি চাই এইবিলাক চাবা আৰু নিউক্লিয়াছ এটা গঠন হওঁতে ভৰ ঘাটি কিহৰ কাৰণে হয় সিম্পল কথা আনসাৰ যে নিউক্লিয়াছটো গঠন হওঁতে কিছু পৰিমাণৰ শক্তি নিৰ্গত হয় সো সেই শক্তি যে নিৰ্গত হয় সেই নিৰ্গত হোৱা শক্তিখিনি সেই শক্তি যে নিৰ্গত হয় সেই শক্তি নিৰ্গত হোৱা মানে এই সমীকৰণটোৰ মতে কিছু পৰিমাণৰ ভৰ নাইকিয়া হৈ যায় মানে ডিসএপিয়াৰ হয় তাকে কোৱা হয় ভৰ ঘাটি হয় ভৰৰ কিছুমান ঘাটি হয় ভৰৰ ঘাটিটো কিহৰ কাৰণে হয় কাৰণ নিউক্লিয়াছটো গঠন হওঁতে শক্তি নিৰ্গত হয় এটো কাৰণটো ঠিক আছে তাৰপিছত মই যোনটো ক'লো পেকিং ফ্ৰেকচন মানে কি হয় পেকিং ফ্ৰেকচনৰ ফৰ্মুলা হৈছে মাছ ডিফেক্ট পাৰ ইউনিট মাছ নাম্বাৰ ঠিক আছে ডেল্টা এম মানে ভৰ ঘাটিক আমি যদি ভৰ সংখ্যাৰে হৰণ কৰো তাকে কি বুলি ক'ব পেকিং ফ্ৰেকচন ইয়াৰ নিউমেৰিকেল দিয়ে এটা তোমাক খুধিব নিউক্লিয়াছ এটাৰ সুস্থিৰতা ঠিক আছে নিউক্লিয়াছ এটাৰ সুস্থিৰতা নিৰ্ণয় কৰিবৰ বাবে আমাৰ ভৰ ঘাটি আৰু পেকিং ফ্ৰেকচন ঠিক আছে এই দুটাৰ ভিতৰত কোনটো বেছি সুইটেবল হ'ব তেতিয়া আনসাৰটো হ'ব এটো ঠিক আছে নিউক্লিয়াছ এটাৰ ডিটাৰমাইন্স লিখি দিছো নাপাব পাৰা এনসিআরটি বা কবাত বিচাৰি মই হেকান লিখি দিছো ডিটাৰমাইন্স দা stability of a nucleus তাৰ মানে ঠিক আছে নিউক্লিয়াছ এটাৰ সুস্থিৰতা নিৰ্ণয় কৰিবৰ কাৰণে ভৰ ঘাটিতকৈ আমাৰ পেকিং ফ্ৰেকচনটোহে বেছি ইম্পৰ্টেন্ট তাৰ মানে এই পেকিং ফ্ৰেকচনটো কি বুজাইছে এটা নিউক্লিয়াছ এটাৰ ভিতৰত এটা নিউক্লিয়ন সোমাই যাওঁতে এটা নিউক্লিয়নক সোমাওতে বুজি পাইছা নে কাৰণ আমাৰ নিউক্লিয়াছৰ ভিতৰত কি হ'ব প্ৰটন নিউট্ৰন গোটেইখিনিক আমি সোমাই ৰাখিব লাগিব হয় না নহয় নিউক্লিয়াছৰ ভিতৰত সোমাই ৰাখিব লাগিব গতিকে সেই নিউক্লিয়াছৰ ভিতৰত এটা প্ৰটন বা এটা নিউট্ৰন সোমাওতে কিমান পৰিমাণৰ ভৰৰ ঘাটি হয় তাকে কি বুলি কোৱা হয় পেকিং ফ্ৰেকচন বুজি পালা নে মই ডেফিনেশনটো কি ক'লো যে পেকিং ফ্ৰেকচনটো কি বুজায় পেকিং ফ্ৰেকচন মানে কি হয় এটা ভগ্নাংশ এটা কি বুজাব যে নিউক্লিয়াছ এটাৰ ভিতৰত এটা প্ৰটন বা এটা নিউট্ৰন তুমি সোমাওতে যিমান পৰিমাণৰ ভৰ ঘাটি হৈছে হেতুকে কি বুলি কোৱা হয় পেকিং ফ্ৰেকচন বুলি কোৱা হয় এটো ফৰ্মুলা এটো এআৰ ৰিলেটেড মই নিউমেৰিকেল এটা দি দিছো তোমালোকক মানে কি হয় ধৰি লোৱা এনেকুৱা ধৰি লোৱা কিবা এটা এলিমেন্ট দিলে তোমাক ক'লে যে তাৰ পেকিং ফ্ৰেকচন উলিওৱা প্ৰথমতে তাৰ মাছ ডিফেক্টটো উলিয়াই লবা ডাটাখিনি সব দিয়া থাকিব কোৱেশ্চনটোত তাৰপিছত ডিভাইডেড বাই মাছ নাম্বাৰ দি ডিভাইড কৰি দিবা কি ওলাব তোমাৰ পেকিং ফ্ৰেকচন সিম্পল হয় নিউমেৰিকেল কৰিব পাৰিবা তোমালোকে হল তাৰপিছত তোমাৰ কি আহিব বাইন্ডিং এনাৰ্জি কৈ দিছো একেলগে বাইন্ডিং এনাৰ্জি এটো ডেফিনেশন হ'বে খুব বাইন্ডিং এনাৰ্জি ডেফিনেশনটো কি হয় নিউক্লিয়াছ এটা গঠন হওঁতে যিমান পৰিমাণৰ শক্তি নিৰ্গত হৈছে তাকে কি বুলি কোৱা হয় বাইন্ডিং এনাৰ্জি বা বন্ধন শক্তি বুলি কোৱা হয় বা ইয়াক এনেকৈ ডিফাইন কৰিব পাৰা যে নিউক্লিয়াছ এটা ভাঙিবৰ কাৰণে নিউক্লিয়াছ এটা ভাঙি পেলাই তাৰ ভিতৰত থকা প্ৰটন নিউট্ৰন সমূহক আমি অসীম দূৰত্বলৈ নিবলৈ কাৰণে যিমান শক্তি দিব লাগিব সেই শক্তিটোৱে হৈছে বাইন্ডিং এনাৰ্জি বা বন্ধন শক্তি ঠিক আছে তাক ইবি এ বুজোৱা হয় ইবি ইকুৱেল টু কেনেকা ফৰ্মুলাটো আছিলে ডেল্টা এম সি স্কয়াৰ বাইন্ডিং এনাৰ্জি ৰিলেটেড এটা নিউমেৰিকেল পাবাই তুমি সিম্পল কথা এক্সাম্পলত মই দুটামান নিউমেৰিকেল দি দিছো তাৰপিছত আৰু এটা আছে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ঠিক আছে EBN বুলি লিখে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কেনেকে লিখে ডেল EB বাই A তাৰ মানে প্ৰতি নিউক্লিয়নত বন্ধন শক্তি বুলি কোৱা হয় তাৰ মানে কথাটো এনেকুৱা নিউক্লিয়াছ এটা এনেকৈ ডিফাইন কৰিব পাৰা প্ৰতি নিউক্লিয়নত বন্ধন শক্তি মানে নিউক্লিয়াছ এটাৰ পৰা এটা প্ৰটন বা এটা নিউট্ৰন বা ইনচৰ্ট আমি কি বুলি ক'ব পাৰো এটা নিউক্লিয়ন উলিয়াই দিবলৈ কাৰণে যিমান পৰিমাণৰ শক্তি মই দিব লাগিব
তাকে কি বুলি কোৱা হয় প্ৰতি নিউক্লিয়নত বন্ধন শক্তি আৰু ইয়াৰ গ্ৰাফটো বহুত ইম্পৰ্টেন্ট মোষ্ট ইম্পৰ্টেন্ট গ্ৰাফ যোনটো আছে এনেকুৱা গ্ৰাফ এটা আছে নহয় এপিনে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন এপিনে মাছ নাম্বাৰ এনেকুৱা গ্ৰাফ এটা আছে নহয় এনে গ্ৰাফ এটা আছে সেই গ্ৰাফটো চাবা দেই এই গ্ৰাফটো মানে 100 কমন এটো ধৰি লোৱা বহুত ইম্পৰ্টেন্ট এই গ্ৰাফটো কেনেকুৱা ধৰণৰ অংক মানে কোৱেশ্চন আছে ধৰি লোৱা কোনটো নিউক্লিয়াছ হেভি এতিয়া তোমাৰ এই গ্ৰাফটোৰ পৰা কি ওলাই তোমাক সুধিব পাৰে যে এই গ্ৰাফটোৰ পৰা ঠিক আছে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন প্ৰতি নিউক্লিয়নত বন্ধন শক্তি আৰু ভৰ সংখ্যাৰ মাজত যোনটো সুস্থিৰতাৰ গ্ৰাফ বুলি কোৱা হয় এটা তোমাক আৰু এটা কোৱেশ্চন সুধিব পাৰে দেই মই এটো কোৱা আগত এটা বস্তু কৈ দিছো যেনেকৈ মই ক'লো যে পেকিং ফ্ৰেকচন আৰু মাছ ডিফেক্টৰ ভিতৰত কোনটো বস্তুৱে তোমাৰ কি বুলি কয় নিউক্লিয়াছ এটা কি সুস্থিৰতা ডিটাৰমাইন কৰিব পাৰিব তেতিয়া কি ক'লো পেকিং ফ্ৰেকচন ঠিক তেনেকৈ বাইন্ডিং এনাৰ্জি আৰু বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ ভিতৰত কোনে নিউক্লিয়াছ এটা সুস্থিৰতা ডিটাৰমাইন কৰিব কৰিব এটা হেতুতে এটা কোৱেশ্চন আহে যে তোমাক সুধিব যে যোনটো আমাৰ আইৰন 56 ঠিক আছে Fe56 ইয়াৰ বাইন্ডিং এনাৰ্জি হৈছে 492 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক আছে আৰু ইউৰেনিয়াম 238 ইয়াৰ বাইন্ডিং এনাৰ্জি হৈছে তোমাৰ 1800 মেগা ইলেক্ট্ৰন ভোল্ট গতিকে কোনটো বাইন্ডিং এনাৰ্জি বেছি হয় ইউৰেনিয়াম এটা হেতু হিচাপত চাবলৈ গলে আমাৰ ইউৰেনিয়ামটো কি হ'ব লাগে হেভি হ'ব লাগে আৰু ইউৰেনিয়ামটো বেছি ষ্টেবল হ'ব লাগে আইৰনৰ তুলনাত কিন্তু নহয় আইৰণটো হৈছে আটাইতকৈ হেভি সৰি ভুল কৈছো মই আইৰণটো হৈছে আটাইতকৈ ষ্টেবল নিউক্লিয়াছ ঠিক আছে যিমান তোমাৰ নিউক্লিয়াছ আছে গোটেইকেইটা নিউক্লিয়াছৰ ভিতৰত আটাইতকৈ ষ্টেবল হৈছে আইৰন 56 তাৰমানে ইয়াৰ পৰা এটা কথা গম পালা যে অকল বাইন্ডিং এনাৰ্জি জানিলে আমি নিউক্লিয়াছ এটাৰ সুস্থিৰতা ডিটাৰমাইন কৰিব নোৱাৰো তাৰ কাৰণে আমি এটা বেলেগ বস্তু জানিব লাগিব যাক কি বুলি কোৱা হয় বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কাৰ বেছি হয় আইৰণৰ বেছি হয় আইৰণৰ কাৰণে আইৰন 56 Fe56 ৰ কাৰণে তোমাৰ বাইন্ডিং এনাৰ্জি ভ্যালু হৈছে 8.7 মেগা ইলেক্ট্ৰন ভোল্ট আৰু ইউৰেনিয়াম 238 ৰ কাৰণে ইবিএনৰ ভ্যালু হৈছে তোমাৰ 7.2 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক আছে 7.6 ভুল গৈছো 7.6 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক আছে তো বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নে কি বুজাব যে এটা নিউক্লিয়াছ ৰ ভিতৰৰ পৰা এটা প্ৰটন বা এটা নিউট্ৰন বা এটা নিউক্লিয়ন উলিয়াই দিবৰ কাৰণে কিমান বেছি শক্তি দিব লাগে তো আইৰণৰ ক্ষেত্ৰত বেছি লাগে এইখিনি সুধে ঠিক আছে এই গ্ৰাফটোৰ পৰা এইখিনি বস্তু সুধিব কেনেকৈ তুমি নিউক্লিয়াছটো সুস্থিৰতা কাৰণ গম পালো যে যাৰ ভৰ সংখ্যা 30 তলত থাকে কিতাপত দিয়া মতে যাৰ ভৰ সংখ্যা বহুত কম থাকে সেইবিলাকৰ কি হ'ব সেইবিলাকৰ অস্থিৰ হয় ঠিক আছে সিহঁতৰ বন্ধন শক্তি কম থাকে সিহঁতৰ প্ৰতি নিউক্লিয়নত বন্ধন শক্তি কম থাকে গতিকে সিহঁতে সুস্থিৰ হ'বৰ কাৰণে কি হয় নিউক্লিয়াৰ ফিউজন হয় যোনবিলাকৰ ভৰ সংখ্যা বহুত বেছি হয় তো মানে ধৰি লওক 180 ওপৰত থাকে সিহঁতৰ কি হ'ব হেতিও আনষ্টেবল হয় সিহঁতি ষ্টেবল হ'বৰ কাৰণে নিজকে ভাঙি পেলাই কি কৰে নিউক্লিয়াৰ ফিউজন বিভংগন কৰে নিউক্লিয়াৰ বিভংগন আৰু নিউক্লিয়াৰ সংযোজন ভেৰি ইম্পৰ্টেন্ট টপিক ঠিক আছে নিউক্লিয়াৰ ফিউজন চোৱা নিউক্লিয়াৰ ফিউজনত তোমালোকৰ কি হয় তিনটা এক্সাম্পল আছে মনত আছে নহয় ইউৰেনিয়াম 235 92 এটোৰ লগত নিউট্ৰন এটা মই 1 and 0 এড কৰি দিলে তোমাৰ কি ওলাই ইউৰেনিয়াম 236 ওলাই নে তাৰ লগত তোমাৰ ক্ৰিপ্টন ঠিক আছে এনেকুৱা ধৰণৰ এলিমেন্ট 3 নিউট্ৰন এনে তিনটা ৰিঅ্যাকশন আছে চাবাচোন এই তিনটা ৰিঅ্যাকশন তোমাৰ আহিবই কমপ্লিট দা ৰিঅ্যাকশন এই তিনটা ৰিঅ্যাকশন তুমি চাই থকা ফিউজনৰ নিউক্লিয়াৰ ফিউজন যোনটো আছে নিউক্লিয়াৰ ফিউজন ঠিক আছে নিউক্লিয়াৰ ফিউজনৰ তিনটা ৰিঅ্যাকশন দিয়া আছে ঠিক আছে সেই তিনটা ৰিঅ্যাকশন তোমাৰ ভালকে চাই যাবা এইকেইটা আহিবই এইকেইটাৰ ভিতৰত কেনেকৈ আহিব পাৰে এইকেইটা তোমাৰ ক'লে যে এটা নিউট্ৰন ইউৰেনিয়াম 235 ৰ লগত খুন্দা মাৰিলে ঠিক আছে খুন্দা মৰাৰ পিছত তিনটা নিউট্ৰন ওলালে আৰু বাকিকেইটা এলিমেন্ট কি হ'ব বাকিকেইটা সুস্থিৰ মৌল কি হ'ব সেইকেইটা কিতাপত আছে তিনটা নিউট্ৰন ওলোৱা দুটা নিউট্ৰন ওলোৱা চাৰিটা নিউট্ৰন ওলোৱা তেনেকৈ দিয়া আছে তিনটা ৰিঅ্যাকশন দিয়া আছে নিউক্লিয়াৰ ফিউজন এইকেইটা চাবা আৰু ৰিঅ্যাকশন বিলাকতো মনত কাৰ থাকিব ন কাৰণ নাথাকে ন গতিকে তোমালোকে এবাৰ ৰিঅ্যাকশন বিলাক লিখি প্ৰেক্টিস কৰিবা এই ৰিঅ্যাকশন বিলাকক কি বুলি কোৱা হয় নিউট্ৰন ইনডিউসড ৰিঅ্যাকশন বুলি কোৱা হয় নিউট্ৰন ইনডিউস কেলে কোৱা হয় কাৰণ নিউট্ৰন দি পেলাই বনোৱা হয় ঠিক আছে এইবিলাকো তোমাৰ এটমিক বমৰ নিউক্লিয়াৰ ফিউজনটো এটমিক বমত ইউজ হয় খুব প্ৰথম যোনটো ৰিঅ্যাকশন আছে সেইটো খুব ইউজ হয় নিউক্লিয়াৰ বম বিলাক বনাওতে কাৰণ তিনটাকে নিউট্ৰন ওলাই গৈ থাকে প্ৰতিটো ৰিঅ্যাকশনতে চেইন টাইপত হৈ যায় ৰিঅ্যাকশনটো তো এইটো খুব ইম্পৰ্টেন্ট হয় আমাৰ এটমিক বম বনাওতে হিৰোশ্বিমাত যোনটো বম দিয়া হৈছিল ন অপেনহেমাৰ তাৰ ৰিঅ্যাকশনটো ইউজ কৰিছিলে বাৰু সেইবিলাক ইমান ডিটেইলছত নাযাও
এই যোনটো মই নিউক্লিয়াৰ ফিউজন কলো নিউক্লিয়াৰ ফিউজন সানৰ ৰিয়েকশনটো বিশেষকৈ তোমাৰ সানৰ ৰিয়েকশনটো কথা আহে সানৰ ৰিয়েকশনটো কিমান হয় 4H11 তাৰপৰা হিলিয়াম আহে হিলিয়াম 42 + 2E - 1 0 তাৰপিছত অলপ এনাৰ্জি ৰিলিজ হয় ঠিক আছে তো এইগিটা তোমাৰ কি বুলি কয় এই ৰিয়েকশনটো हुदे সানৰ ৰিয়েকশন নিউক্লিয়াৰ ফিউজন ইন সান যে সানত কি হয় হাইড্ৰোজেনৰ পৰা যে হিলিয়াম সৰি হাইড্ৰোজেনৰ পৰা যে হিলিয়াম গঠন হয় ঠিক আছে হাইড্ৰোজেনৰ পৰা যে হিলিয়াম এনে ফিউজন হৈ পেলাই যে সানৰ ৰিয়েকশন হয় সান ৰিয়েকশন এইটো ৰিয়েকশন কেতিয়াবা हुदे সানত হোৱা যোনটো নিউক্লিয়াৰ ফিউজন হয় এই নিউক্লিয়াৰ ফিউজনটো সানত হোৱা এই নিউক্লিয়াৰ ফিউজনটো কেনেকে হয় হেতু তোমাক हुदे এটো এটা एग्जांपल কিতাপতে পাবা ধুনিয়াকে আছে সানত হোৱা নিউক্লিয়াৰ ফিউজন ৰিয়েকশন ফিউজন ভালকে চাবা দেই এটো খুব ইম্পৰ্টেন্ট টপিক তাৰ পৰা ফিউজন কাক কয় ইহতৰ ৰিয়েকশনস বিলাক एग्जांपल এটা চাবা বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ ভিতৰত নিউমেৰিকেল দিবই এটা হলো নিউমেৰিকেল থাকিবই বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ এই গ্ৰাফটো চাবা তাৰ পৰা কি কৰিব মই এইটা চোৱা দেই মই কোৱেশ্চনস বিলাক লিখি থকা নাই ঠিক আছে কোৱেশ্চনস বিলাক লিখি থকা যোন গিটা টপিক আছে হেগিটা মই কোৱেশ্চন টাইপত দি দিছো হেগিটা কৰা 26 টা মান 25 টা মান কোৱেশ্চন আছে হেগিটা কৰা কোৱেশ্চন সাফিচিয়েন্ট বুলি ঠিক আছে কৰি চোৱাটো এবাৰটো কৰি চাবা কৰি চোৱা পিছতে গম পাই যাবা যে কিমান বস্তুৰ কোৱেশ্চন খিনি কোৱালিটিটো এবাৰ চাই লবা তেতিয়া গম পাই যাবা যে মই কিমান ইম্পৰ্টেন্ট কোৱেশ্চন খিনি মই ডিসকাস কৰি আছো বাৰু হেকাৰণে মই কোৱেশ্চন ডিসকাস কৰা নাই বস্তু যেটা কৈ আছো ঠিক আছে বাৰু আৰু নেক্সট আগবাঢ়ি যাও নেক্সট কি আছে নেক্সট বস্তুটো হৈছে তোমাৰ ৰেডিও এক্টিভিটি বুলি বস্তু এটা আছে সো তোমালোকৰ সিলেবাসত মই ৰেডিও এক্টিভিটি টপিকটো উঠাই দিলে কিন্তু কিতাপখনত আছে এনসিআৰটিত আছে যেতিয়া তুমি হেই কৰিব নোৱাৰা আউট অফ সিলেবাস বুলি ক'ব নোৱাৰা যে ৰেডিও এক্টিভিটি বুলি ঘটনা এটা আছে তেজস্ক্ৰিয়তা ঠিক আছে কিছুমান যোনবিলাক তোমাৰ তেজস্ক্ৰিয় মৌলক তেজস্ক্ৰিয় কোনবিলাক যোনবিলাক হেভি নিউক্লিয়াছ হয় ন সিহঁতে কন্টিনিউয়াছলি কিছুমান আলফা পাৰ্টিকল বিটা পাৰ্টিকল গামা ৰে কিছুমান এৰি থাকে ঠিক আছে স্পন্টেনিয়াছলি নিজে স্বতঃস্ফূৰ্তভাৱে এৰি থাকে সেই যোনটো ঘটনা পৰিঘটনা তাক কোৱা হয় ৰেডিও এক্টিভিটি দুই প্ৰকাৰ ৰেডিও এক্টিভিটি থাকে এটা কোৱা হৈছে নেচাৰেল আৰু এটা হৈছে আৰ্টিফিশিয়াল ল্যাবৰেটৰীত কৰে আৰ্টিফিশিয়াল বিলাক নেচাৰেল ৰেডিও এক্টিভিটি আকৌ তিনটা আছে এটো আলফা ডিকে বুলি কোৱা হয় আৰ্টিফিশিয়ালও কি বস্তু এনে জেনাৰেলি দেই নেচাৰেল আৰু আৰ্টিফিশিয়াল লিখাতকে তোমালোকে ৰেডিও এক্টিভিটি তিনটা টাইপৰ লিখিবা দেই এটো বেছি প্ৰপাৰ হ'ব নেচাৰেল আৰ্টিফিশিয়াল নিলিখা মানে আলফা ডিকে বিটা ডিকে আকৌ দুটা ধৰণৰ আছে ঠিক আছে বিটা প্লাস বিটা মাইনাস আৰু এটা আছে গামা ডিকে ঠিক আছে এইগিটা চাবা এইগিটা ইমান আলফা ডিকে তাত মানে কি ওলাব ৰিয়েকশনৰ পৰা আলফা মানে কি হিলিয়াম এটম এটা ওলাব হিলিয়াম 42 এটা ওলাব বিটা প্লাস মানে বিটা প্লাসত এটা পজিট্ৰন ওলাই এটা নিউট্ৰন ওলাই মই বিটা প্লাস ডিকে তোমাৰ লিখি দিছো ঠিক আছে ৰিয়েকশনটো বিটা প্লাস ডিকে কি হয় বিটা প্লাস ডিকে তোমাৰ এটা প্ৰটন ঠিক আছে এটা প্ৰটন যেতে এটা তোমাৰ নিউট্ৰনলৈ কনভাৰ্ট হ'ব তেতিয়া হলে বিটা তাক কোৱা হয় বিটা প্লাস ডিকে তাত কি হলাই এটা পজিট্ৰন ওলাই এটো কোৱা হয় পজিট্ৰন বুলি এটো +1 চোৱা এপিনে +1 চাৰ্জ ব্যালেন্স হৈ যাব কাৰণে +1 ইয়াৰ মাস টু 0 বুলি ধৰা হয় আৰু এটা মৌল ওলাই যাক কোৱা হয় নিউট্ৰিনো এটো কোৱা হয় নিউট্ৰিনো বুলি কয় আৰু এটো পজিট্ৰন বুলি কোৱা হয় যেতিয়া তোমাৰ বিটা প্লাস ডিকে কাক কব যে বিটা প্লাস ডিকে কাক কব যেতিয়া তোমাৰ এটা প্ৰটনৰ পৰা এটা প্ৰটন এটা যেতিয়া নিউট্ৰনলৈ কনভাৰ্ট হয় তেতিয়া হলে কি ওলাব এটা পজিট্ৰন আৰু নিউট্ৰিনো ওলাই এটো ফিল ইন দা ব্ল্যাঙ্কস আহিছে মই কোৱেশ্চন বেংকত দেখিছো মানে কোৱেশ্চন তো হেতু তুমি এটো কব বিটা প্লাস ডিকে বিটা মাইনাস ডিকে কি হয় বিটা মাইনাস ডিকে তোমাৰ হ'ব কি হ'ব এটা নিউট্ৰন এটা প্ৰটনলৈ কনভাৰ্ট হ'ব ঠিক আছে এটা নিউট্ৰন এটা প্ৰটনলৈ কনভাৰ্ট হল কি হল মাসটো একে আছে চাৰ্জ বাঢ়ি গল গতিকে কি হ'ব এটা ইলেক্ট্ৰন ওলাই এই কনফিউজ নকৰিবা এই ইলেক্ট্ৰনটো সেই বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন নহয় ঠিক আছে ইয়াক বিটা মাইনাস পাৰ্টিকল বুলি কোৱা হয় ঠিক আছে এটো বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনটো নহয় এটো স্পন্টেনিয়াছলি গঠন হোৱা নিউট্ৰনটো প্ৰটনলৈ গঠন হওঁতে চাৰ্জটো ব্যালেন্স কৰিবৰ কাৰণে এই গঠন হৈছে এটো কোৱা হয় বিটা মাইনাস পাৰ্টিকল বা ইলেক্ট্ৰন বুলি ক'ব পাৰা এটো কোৱা হ'ব এন্টি নিউট্ৰিনো
নিউট্ৰিনো বুলি কোৱা হয় ঠিক আছে বিটা মাইনাস ডিকে আৰু গামা ডিকেট কি হ'ব গামা ডিকেট মানে কেতিয়াবা যেতিয়া আলফা ডিকে আৰু বিটা ডিকে ৰিএকচনছ বিলাক হ'ব হওঁতে কেতিয়াবা কি হ'ব ৰিএকচনটো আনষ্টেবল হৈ থাকে তো আনষ্টেবল হ'বৰ কাৰণে ষ্টেপ ওয়াইজ কিছুমান ৰশ্মি বা কিছুমান ৰেডিয়েচন এৰি দিয়ে আৰু সেই ৰেডিয়েচনটো হৈছে গামা ৰে গামা ৰশ্মি ঠিক আছে গামা ৰশ্মি বিলাক এৰি দিয়ে এৰি লৈ পেলাই ৰিএকচনটো ষ্টেবল হয় নিউক্লিয়াৰ ৰিএকচনটো ষ্টেবল হয় সেইটো কোৱা হয় গামা ডিকে ঠিক আছে গামা ডিকে ইমান ডিটেইলছত আগতে আছিলে তোমালোকৰ সিলেবাছৰ পৰা কাটি দিলে যে সেইকাৰণে মেইন প্ৰবলেমটো হ'ল আৰু বাৰু একো নাই এইখিনি কিতাপত মেনশ্যন আছে যেতিয়া অকমান থুলমূলকে চাই যাবা ৰিএকচন কেইটামান দি দিলো কিতাপত তোমাৰ কি হ'ব অকমান ৰিএকচন দিয়া আছে আলফা ডিকে বিটা ডিকে এটা ৰিএকচন চাই দিবা ফৰ সেফটিৰ কাৰণে ঠিক আছে মডাৰ্ণ ফিজিক্সটো যদি তুমি ভালকে পঢ়িছা ইভান তুমি পাছ কৰিম বুলিও পঢ়িছা যদি 60+ মাৰ্কছ পাম বুলিও পঢ়িছা মডাৰ্ণ ফিজিক্সটো ভালকে পঢ়ি যোৱা সেইকাৰণে মই মডাৰ্ণ ফিজিক্সৰ বহুত এনালাইসিস কৰি পেলাই কোৱেশ্চনছ বিলাক দি আছো যাতে মডাৰ্ণ ফিজিক্সৰ সবৰে ৰিজাল্টটো ভাল কৰি দিব পাৰে সেইকাৰণে গামা ডিকে মানে ইহঁতৰ ৰিএকচন চাই যাবা এটা কিতাপতে আছে নাথাকিলে মোক কবা মই দুটামান ৰিএকচন পিডিএফ দি দিম বাৰু এই ইমান ৰিএকচন পঢ়িব নালাগে দুটা সবৰে চাই যাবা বিটা প্লাছৰ বিটা মাইনাছৰ দিলোৱে মই কোৱেশ্চন এই ৰিএকচন দুটা ইয়াৰ এটা এক্সাম্পল এইটো মানে জেনেৰেল ইকুৱেশ্যনটো দেই জেনেৰেল ৰিএকচনটো এটা তুমি এটা এক্সাম্পল ইয়াৰ চাবা আৰু আলফা ডিকে চাই যাবা হৈ যাব আৰু বেলেগ নালাগে সবল কাক কয় কি হয় চাবা আৰু আলফা ডিকে মানে ইয়াত কি হ'ব এটা কি ওলাই আলফা কণা বা হিলিয়াম এটম এটা ওলাই বিটা প্লাছ ডিকেট কি হয় এইটো মই ক'লো প্ৰটনটা নিউট্ৰনলৈ কনভাৰ্ট হয় এটা বিটা প্লাছ পাৰ্টিকল ওলাই বিটা মাইনাছ ডিকেট নিউট্ৰন এটা প্ৰটনলৈ কনভাৰ্ট হয় এইখিনিয়ে বস্তু আৰু যদি মানে চোৱা তুমি কেনেকে ৰিএকচন এটা বা কেনেকে গম পাবা যদি কেনেবাকে তোমাৰ ৰিএকচন এটাত ভৰ সংখ্যা একে থাকে কিন্তু এটমিক নাম্বাৰ কমি যায় তেতিয়া কি হ'ব বিটা প্লাছ ডিকে বুজি পাইছা তেনেকে ধৰিব পাৰিবা চোৱা ইয়াত চোৱা ভৰ সংখ্যা একে আছে কিন্তু কি হ'ব এটমিক নাম্বাৰ যদি কমি যায় এটো কি হ'ব বিটা প্লাছ ডিকে যদি এটমিক নাম্বাৰ বাঢ়ি যায় তেতিয়া বিটা মাইনাছ ডিকে তেনেকে মনত ৰাখিবা আৰু ঠিক আছে এইকেইটা ৰিএকচন খুব ইম্পৰ্টেন্ট মানে অকন চাই লোৱা ভাল ঠিক আছে তাৰ পিছত তোমাৰ কি আহিলে তাৰপিছত লাষ্ট বস্তু এটা কৈ দিছো আৰু সেইটো হৈছে কিউ ভ্যালু এটো কিতাপত তোমাৰ মানে কি হয় আছে দুটা এটা কোৱেশ্চন মই দেখিছো কিতাপত ইমান ডিটেইলছত নাই এনসিআৰটি কোৱেশ্চন মই দিছো এনসিআৰটিত কোৱেশ্চন কেইটামান আছে আৰু মই পিডিএফটো এড কৰি দিছো তিনটা কোৱেশ্চন তোমালোকে কৰি চাবা তিনটা কোৱেশ্চন কি হৈছে কোৱেশ্চন গিটা ধৰি লোৱা কোৱেশ্চন নহয় প্ৰথমতে কিউ ভ্যালু কি হয় কিউ ভ্যালু মানে কি হয় কিউ ভ্যালু এটা মানে কি হ'ব যেতিয়া নিউক্লিয়াৰ ৰিএকচন এটা হ'ব ধৰি লোৱা a + b b বা c + d হৈছে এটা তোমাক ক'লে যে এতিয়া এটো এটা নিউক্লিয়াৰ ৰিএকচন এটা দিয়া আছে এই ৰিএকচনটো পসিবল হ'ব না নহয় ঠিক আছে তো পসিবল হ'ব না নহয় হেতু কেনেকৈ গম পাম আমি কিউ মানৰ পৰা গম পাম যা কিউ ভ্যালু বুলি কোৱা হয় ঠিক আছে আৰু কিউ ভ্যালুৰ পৰা ৰিএকচনটো দুটা বস্তু উলিয়াবলৈ দিয়ে এক্সোথাৰ্মিক কাক কয় যেতিয়া এনাৰ্জি ৰিলিজ হয় এন্ডোথাৰ্মিক এনাৰ্জি যেতিয়া এবজৰ্ব হয় যেতিয়া মনত ৰাখিবা যেতিয়া কিউ ভ্যালু গ্ৰেটাৰ দেন 0 হ'ব এটো এক্সোথাৰ্মিক হ'ব কিউ ভ্যালু যেতিয়া লেছ দেন 0 হ'ব এটো এন্ডোথাৰ্মিক হ'ব ঠিক আছে তো হেতু বস্তু তোমালোকে চাবা তো কিউ ভ্যালু কেনেকৈ উলিয়ায় ৰিএকচনটো মই দিছো কিউ = ma + mb - mc + md * c², ঠিক আছে c² এটো কি বুলি কোৱা তোমালোকে এটো বস্তু চাবা দেই এটা কোৱেশ্চন মই ক'বলৈ থাকি গ'ল what is the বা এনেকৈ লিখিব পাৰি 2 মাৰ্কৰ কাৰণে কোৱেশ্চন মই অহা দেখিছো 2018 নে 19 আহিছে find the binding energy of a mass defect এটো মই কোৱেশ্চন এড কৰি দিয়া আছে বাৰু দেই তোমালোকে চালে গম পাব মাছ ডিফেক্ট 1 AMU তো এটো EB উলিয়াব লাগে বাইন্ডিং এনাৰ্জি ডেল্টা M * c² ডেল্টা M মানে কি হয় 1 AMU বুলি কৈছে 1 AMU * c². 1 AMU মানে কি 1.60 × 10⁻⁻27 হয় নে c² মানে 3 × 10⁸ এটো সলভ কৰিলে প্ৰথমতে জুলত ওলাব জুলৰ পৰা ইলেক্ট্ৰন ভোল্টলৈ কনভাৰ্ট কৰিলে কি কৰিব লাগিব জুলৰ পৰা ইলেক্ট্ৰন ভোল্টলৈ কনভাৰ্ট কৰিলে EV এ ডিভাইড কৰিব লাগিব তাৰ আনসাৰটো 931.6 × 10⁻⁹ 931.5 × 10⁶ ইলেক্ট্ৰন ভোল্ট ওলাবগে ঠিক আছে আৰু 10⁶ ইলেক্ট্ৰন ভোল্ট মানে কি লিখিব পাৰা 10 মেগা ইলেক্ট্ৰন ভোল্ট বুলি লিখিব পাৰা 10⁶ মানে মেগা হয় গতিকে তুমি মানে যত তোমাৰ এনেকুৱা ধৰণৰ এনাৰ্জি ৰিলেটেড কোৱেশ্চন আহিব তাত c² হলনে তুমি এটো বহাই দিবা তাৰমানে ইয়াত তুমি এটো যদি কৰা ma + mb মাইনাস শর্টকাট দে এটো কৰি থাকিব নালাগে বায়পতি তেতিয়া তো c² জায়গা তুমি 9 × 931.5 মেগা ইলেক্ট্ৰন ভোল্ট বহাই দিলে আনসাৰটো ওলাই যাব
যিকোনো ধৰণৰ বাইণ্ডিং এনাৰ্জি যদি কৰিবলৈ দিয়ে, বাইণ্ডিং এনাৰ্জি তোমাক কিবা এটা বাইণ্ডিং এনাৰ্জি উলিয়াব দিলে, চ' ই বি ইকুৱেল টু কি হ'ব, ডেল্টা এম উলিয়াবা, ডেল্টা এম চি স্কোৱাৰ। এতিয়া তুমি চি স্কোৱাৰ যদি কেলকুলেট কৰিবলৈ কুৱেশ্যনটো কৰিবলৈ হয়, গোটেই এক্সামটো এইটো কৰি থকাই হ'ব, বুজি পালা নাই? তেতিয়া শ্বৰ্টকাট কি হ'ব, ডেল্টা এম তুমি উলিয়াবা, সেইটোতো কেলকুলেশ্যন কৰিব লাগিব, ইনটো তুমি কি কৰিব লাগিব 931.5 মেগা ইলেক্ট্ৰন ভল্ট মাল্টিপ্লাই কৰি দিবা, এনচাৰটো ওলাই যাব। ঠিক আছে, কিউ ভেলুৰ ক্ষেত্ৰতো একেটাই। কিউ ভেলুতে কি বুজে, এটা ৰিয়েকশ্যন হ'ব নে নহয়। যদি কিউ ভেলু লেছ দেন 0 হয়, ঠিক আছে, ৰিয়েকশ্যন এটা পচিবল নহয়, মানে ৰিয়েকশ্যনটো ফিজন ৰিয়েকশ্যন নহয় দেই। ইমান ডিটেইলছত বাৰু নুসুধে ৰিয়েকশ্যনটো তোমাৰ, কাৰণ কিতাপত মোৰ ইমান ডিটেইলছত নাই। কিউ ভেলু এক্সোথাৰ্মিক নে এণ্ডোথাৰ্মিক সেইটো সুধিব। যদি কিউ ভেলু এম এ মানে এইকেইটাক কেমিষ্ট্ৰি ভাষাত কি বুলি কয়, ৰিয়েক্টেণ্ট বুলি কয়, সিহঁতক প্ৰডাক্ট বুলি কয়। এইটো পেৰেণ্ট নিউক্লিয়াৰ, নিউক্লিয়াছৰ ভাষাত পেৰেণ্ট নিউক্লিয়াৰ আৰু ডাটাৰ নিউক্লিয়াৰ বুলি কোৱা হয়। পেৰেণ্ট মানে কি বুলি কয়, অভিভাৱক, হয় নাই? পেৰেণ্ট নিউক্লিয়াৰ আৰু ডাটাৰ নিউক্লিয়াৰ। চ' ইহঁতৰ মাছ বিলাক প্লাছ কৰিবা, সিহঁতৰ মাছ বিলাক প্লাছ কৰি মাইনাছ কৰি দিবা। যদি এই মাইনাছ কৰোঁতে গম পাই যাবা ন, যদি পজিটিভ আহে নে নিগেটিভ আহে। যদি পজিটিভ আহে তেতিয়া এক্সোথাৰ্মিক হ'ব, নিগেটিভ আহিলে এণ্ডোথাৰ্মিক। দুটা মই কুৱেশ্যন নিউমেৰিকেল দিছো, এটা হাইড্ৰজেন ৰিলেটেড, কাৰ্বন ৰিলেটেড, দুটা নিউমেৰিকেল দিছো। সেই দুটা নিউমেৰিকেল এনচিআৰটিটো আছে, কৰি চাবা এবাৰ। ঠিক আছে, ইয়াৰ পৰা এটামান কুৱেশ্যন দিয়াৰটো চান্সটো আছে। ঠিক আছে, এইখিনি কুৱেশ্যন আছিলে। তাৰপিছত তোমাৰ আৰু কি আছে, আৰুতো নাই, এইখিনিয়ে আছে। এইখিনি পঢ়িলেই হৈ গ'ল। টপিক যোনকেইটা ক'লো সেইকেইটা বস্তু পঢ়িবা, যোনখিনি বস্তু টপিক মই মেনশ্যন কৰি দিছো স্পেচিফিকেলি ইম্পৰ্টেঞ্চ দি পেলাই, সেইকেইটা চাবা। নিউমেৰিকেল খুব টান কৰিবলৈ গ'লে তোমাৰ কিউ ভেলু পৰা কুৱেশ্যন আহি যাব। গতিকে যদি ভাল ৰিজাল্ট এটা কৰিবলৈ মন আছে, মডাৰ্ণ ফিজিক্সটো ভালকে পঢ়া ছবি, মই সেইকাৰণে কৈছো। সেইকাৰণে মোৰ চিন্তা আছে, মই মডাৰ্ণ ফিজিক্সটো কমপ্লিট কৰিম বুলি মই তোমালোকক কৈছিলো। চ' আজি কমপ্লিট হৈ গ'ল। চেমিকণ্ডাক্ট মই কৈছো, নিউক্লিয়াৰ মানে কুৱেশ্যন কেইটা মই বিচাৰোতে অলপ সময় লাগিলে, সেইকাৰণে অলপ দেৰি হ'ল এইটো বনাওতে। গতিকে এইখিনি পঢ়িবা, এইখিনি বস্তুৱে আছিলে। আৰু আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, নিউক্লিয়াৰ উইণ্টাৰ, এবাৰ কোনোবা এটা বছৰ ৰখা যেন লিখিছো। নিউক্লিয়াৰ উইণ্টাৰ, এইটো কথা লিখিবলৈ আছে। নিউক্লিয়াৰ শীত নে কি বুলি কয়, শীতকাল নে তেনেকুৱা কিবা এটা আহিছে। নিউক্লিয়াৰ শীতকাল, এইটো মানে কি হয় চোৱা, যদি তোমাৰ নিউক্লিয়াৰ উইণ্টাৰটো কি বস্তু সেইটো এনচিআৰটিত পাবা, কিন্তু মই অলপ কৈ দিছো থুলমূলকে। যদি আমাৰ চোৱা পৃথিৱীত কিমান কেইখন দেশ আছে, প্ৰতিখন দেশৰে কি হ'ব, নিজৰ নিজৰ নিউক্লিয়াৰ ৱেপন আছে। ঠিক আছে, নিউক্লিয়াৰ ৱেপন বিলাক যদি চবে সঘনাই ইউজ কৰিবলৈ যায়, তেতিয়া কি হ'ব, আমাৰ যোনটো বায়ুমণ্ডলত এটা ডাঙৰ ডাঠ চামনি এটা ক্ৰিয়েট হ'ব। ঠিক আছে, ডাঠ চামনি এটা ক্ৰিয়েট হ'ব। বহুত দিনলৈকে তোমাৰ কি হ'ব, সূৰ্যৰ পোহৰ আহিব নোৱাৰা হ'ব, ইমানেই ডাঠ হৈ যায়। ঠিক আছে, যদি ফিউচাৰত তেনেকুৱা হয়, চাপ'জ নিউক্লিয়াৰ উইণ্টাৰটো কি হ'ব, এটা ফিউচাৰত সম্ভাৱ্য এটা মানে কি হয়, বিপদ বুলি ক'ব পাৰা। ঠিক আছে, আমাৰ এটা ডাঙৰ সকিয়নি। যদি আমাৰ এতিয়া চোৱা, আগৰ তুলনাত তোমালোকে মন কৰিছো নে নাই নাজানো, আগৰ তুলনাত চোৱা কিমান যুদ্ধৰ কথা আমি হিষ্ট্ৰী পঢ়িছিলো ন, স্কুলতো পঢ়িছা, এনেও হিষ্ট্ৰীৰ কথা অলপ জানাই। কিমান আগতে যুদ্ধ বিগ্ৰহ হৈছিলে, আজিকালি খুব কম হয়, তুলনামূলকভাৱে কম হয়। ৱৰ্ল্ড ৱাৰ I, ৱৰ্ল্ড ৱাৰ II, এইকেইটা মেজৰ যুদ্ধ কেইখন আছে, তাৰ ওপৰত কিমান যে যুদ্ধ হৈ গৈছে। ইণ্ডিয়া পাকিস্তানৰ পৰা ধৰি কিমান যুদ্ধ হৈ গৈছে। এনে এক্সাম্পল কৈছো, কিমান যুদ্ধ হ'ল। আহোমৰ লগতো কিমান যুদ্ধ হ'ল। ইণ্ডিয়া তোমালোকে হিষ্ট্ৰীত পঢ়িছে, হিষ্ট্ৰী মানে যুদ্ধ। তো কিমান যুদ্ধ আগতে হৈছিলে, কিন্তু আজিকালি যুদ্ধৰ সংখ্যাটো কমি গ'ল। কাৰণ কেলে, প্ৰতিখন দেশৰ ওচৰতে কি আছে, নিউক্লিয়াৰ ৱেপন আছে, হয় নে নহয়? প্ৰতিখন দেশেই নিউক্লিয়াৰ ৱেপন যদি ইউজ কৰে, এখন দেশৰ এগেইনষ্টত যদি নিউক্লিয়াৰ ৱেপন ইউজ কৰে, দেশখন সম্পূৰ্ণভাৱে কি বিধ্বস্ত হৈ যাব। সেইকাৰণে ইউজ নকৰে। আৰু কেনেবাকে যদি ফিউচাৰত খুব ফ্ৰিকুৱেণ্টলি প্ৰতিখন দেশে ইউজ কৰিবলৈ লয়, তেতিয়া কি হ'ব, আমাৰ বায়ুমণ্ডলত এটা ডাঠ এনেকুৱা চামনি এটা পৰিব যে পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিব নোৱাৰা হ'ব। তেতিয়া বহুত দিন অন্ধকাৰ হৈ যাব। সেই যোনটো অৱস্থা, তাক নিউক্লিয়াৰ উইণ্টাৰ বুলি কোৱা হয়। ঠিক আছে, তো সেইটো কাৰণে আমাৰ গ্লেচিয়াৰ্ছ বিলাক গলিও যাব পাৰে। তেনেকুৱা ধৰণৰ বহুত কিছুমান সকিয়নি আমাৰ বিভিন্ন নিউক্লিয়াৰ চাইণ্টিষ্ট বিলাকে দিছে। নিউক্লিয়াৰ উইণ্টাৰৰ কথা পৰীক্ষাত আহিছে, সেইটো আহিছে দেই, HS 2018 আহিছে এইটো কুৱেশ্যন। মই সেইকাৰণে তোমালোকক মই চোৱা 2018 পৰা 2024 কুৱেশ্যন বিলাক এনেই কওঁ নেকি, এইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এইটো ফ'ল' কৰাচোন, ফ'ল' কৰিলে তোমালোকে চাবা মই কোৱাটো হয় নে নহয়। ঠিক আছে, তো নিউক্লিয়াৰ ফিজিক্সৰ এইখিনি ক'লো, এইখিনি চাবা। কি ক'লো অকমান থুলমূলকে শুনি লোৱা বস্তুবিলাক। প্ৰথমতে চাইণ্টিষ্ট কেইজনৰ নাম চাবা, মই কুৱেশ্যন টাইপত লিখা হয় তেনেকে কুৱেশ্যন খিনি কৰিবা। তাৰপিছত নেক্সট তোমাৰ আইচোটপ, আইচোটন, আইচোবাৰ, এইবিলাক ডেফিনেশ্যনটো চাবা, এক্সাম্পল চাবা। থাৰ্ডতে তোমাৰ কি হ'ব,
1 AMU মানে কি 1 AMU ডেফিনেশন তো সুধিব পাৰো what is 1 AMU ঠিক আছে 1 AMU মানে কি হয় যে 1/12 অফ কি আছিল 1/12 অফ 12C6 এনেকা আছিল নহয় এটোই হৈছে কি 1 AMU ডেফিনেশন তো আছে 1 AMU ডেফিনেশন তো লিখিবা আৰু 1 AMU বাইন্ডিং এনাৰ্জি উলিয়াবলৈ কব এটো এটা 1 মাৰ্ক দিলে এটো 2 দিলে 1 প্লাস তো কিমান হ'ব 3 মাৰ্কৰ কোৱেশ্চন হৈ গল ঠিক আছে তাৰ পিছত তোমাৰ ভৰ ঘাটিকাক কয় ডেফিনেশন সুধিবা ভৰ ঘাটিৰ লগতে পেকিং ফ্ৰেকশন সুধিবা আৰু নিউমেৰিকেল এটা মই দি দিছো সেইটো নিউমেৰিকেল প্ৰেক্টিস কৰিবা নিউক্লিয়াছ এটা ষ্টেবিলিটি নিৰ্ণয় কৰিবৰ কাৰণে সুস্থিৰতা নিৰ্ণয় কৰিবৰ কাৰণে ভৰ ঘাটিতকৈ পেকিং ফ্ৰেকশনটো বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত তোমাৰ বাইন্ডিং এনাৰ্জি কথা সুধিব বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নৰ কথা সুধিব এই দুটাৰ ভিতৰত বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নটোৱে কি বুজাব নিউক্লিয়াছটোৰ ষ্টেবিলিটি বা সুস্থিৰতা ডিটাৰমাইন কৰিবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে হেতু যদি এটা ধৰিলা মই এক্সাম্পলটো যে দিলো আয়ৰন আৰু ইউৰেনিয়ামৰ ভিতৰত আয়ৰনৰ তোমাৰ বাইন্ডিং এনাৰ্জিটো কম কিন্তু ইউৰেনিয়ামৰ বেছি কিন্তু তথাপিও ইউৰেনিয়ামৰ তুলনাত আয়ৰনটো আটাইতকৈ সুস্থিৰ হয় কাৰণ আয়ৰনৰ কি বেছি বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নটো বেছি প্ৰতি নিউক্লিয়নত বন্ধন শক্তি তো প্ৰতি নিউক্লিয়নত বন্ধন শক্তিয়ে কেনেকৈ তোমাৰ নিউক্লিয়াছ এটা সুস্থিৰতা ডিটাৰমাইন কৰিব পাৰে সেই গ্ৰাফটো চাবা গ্ৰাফটো যে আছে মই কৈছিলো গ্ৰাফটো ষ্টেবিলিটি গ্ৰাফটো চাবা তাৰ পৰা নিউক্লিয়াৰ ফিউজন আৰু ফিউজন তোমাৰ ডিফাইন কৰিবলৈ আহে নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন কাক কয় নিউক্লিয়াৰ বিভংগন নিউক্লিয়াৰ সংযোজন ডেফিনেশন লিখিবলৈ আহে তাৰ এক্সাম্পল চাবা মই সানৰ এক্সাম্পল সান ৰিএকশনৰ এক্সাম্পলটো দেখালো আৰু ফিউজনৰ তিনটা ৰিএকশন আছে দেই তোমালোকে ইমান ভাবিব দৰকাৰ নাই তিনটা ৰিএকশন হয় তিনটা ৰিএকশন পঢ়ি দিবা এটা নিউট্ৰন আহি ইউৰেনিয়াম 235 ক যেতিয়া স্ট্ৰাইক কৰিব ইউৰেনিয়াম 236 কনভাৰ্ট হ'ব তাক হেতু ইউৰেনিয়াম 236 টো ভাঙি পেলাই ধেৰ কিছুমান ক্ৰিপ্টন ওলাই জেনন ওলাই তেনেকুৱা ধৰণৰ লেড সে তেনেকুৱা ধৰণৰ এলিমেন্ট বিলাক ওলাই তোমালোকে হেবিলাক চাবা হে তিনটা ৰিএকশন চাই লবা তিনটা ৰিএকশনক তোমাৰ কি বুলি কোৱা হয় নিউট্ৰন ইনডিউস ৰিএকশন বুলি কোৱা হয় কেলে কাৰণ তাত নিউট্ৰনটো স্ট্ৰাইক কৰা হয় ইউৰেনিয়াম 235 লগত সেই কাৰণে ঠিক আছে তাৰপিছত তোমাৰ ৰেডিও এক্টিভিটি কথা কলো হনে ৰেডিও এক্টিভিটি ডেফিনেশনস বিলাক চাই ৰেডিও এক্টিভিটি কি যিকোনো এটা অস্থিৰ নিউক্লিয়াছৰ পৰা কিছুমান মৌল নিৰ্গত হৈ থাকে যেনেকৈ আলফা কণা বিটা কণা গামা ৰশ্মি এনেকৈ নিৰ্গত হৈ থাকে স্বতঃস্ফুটভাৱে এই প্ৰক্ৰিয়াটোকে ৰেডিও এক্টিভিটি বুলি কোৱা হয় ই বেসিক্যালি তিনটা টাইপৰ আছিল আলফা ডিকে বিটা ডিকে আৰু কি আছিল গামা ডিকে সিহঁতৰ মই ৰিএকশনস বিলাক লিখি দিছিলো চাগে হয়নে ইয়াৰ আগতে মই লিখি দিছো বিটা প্লাস ডিকে কেনেকৈ হয় বিটা মাইনাস ডিকে কেনেকৈ হয় আলফা ডিকেট কি হয় মনত ৰাখিবা আলফা ডিকেট এটা হেৰি ওলাব তোমাৰ এটা হিলিয়াম এটম ওলাব যদি এটমিক নাম্বাৰটো কি হয় নিউট্ৰনৰ পৰা পতন হৈছে মানে কি হয় এটমিক নাম্বাৰ বাঢ়িছে তেতিয়া কি হয় বিটা প্লাস ডিকে এটমিক নাম্বাৰ কমি গলে বিটা মাইনাস ডিকে বুজি পাইছা যে তেনেকৈ আছিল সৰি কি কৈছিলো যে যদি পটন এটাৰ পৰা নিউট্ৰন এটালৈ কনভাৰ্ট হয় তেতিয়া কি হ'ব এটমিক নাম্বাৰ কমিছে তেতিয়া কি হ'ব বিটা প্লাস ডিকে যদি এটমিক নাম্বাৰ নিউট্ৰন এটাৰ পৰা যদি পটনলৈ কনভাৰ্ট হৈ যায় তেতিয়া কি হ'ব বিটা মাইনাস ডিকে হয়নে এটমিক নাম্বাৰ বাঢ়িলে বিটা মাইনাস ডিকে এটমিক নাম্বাৰ কমিলে বিটা প্লাস ডিকে এইখিনি আছিলে তাৰপিছত নিউক্লিয়াৰ ফিউজন সবা কিউ ভ্যালু বুলি কলো যে এটো এই ৰিএকশনটো মই এটো ফৰ্মুলা হয় কিউ ভ্যালু ওলোৱাৰ ফৰ্মুলাটো লিখি ল'ব পাৰা কিউ ভ্যালুটোৰ পৰা তুমি ৰিএকশন এটা নিউক্লিয়াৰ ৰিএকশন এটা দিবা সেই ৰিএকশনটো এক্সোথাৰ্মিক মানে শক্তি নিৰ্গত যদি হয় ঠিক আছে কিউ ভ্যালু যদি পজিটিভ ওলায় তেতিয়া এক্সোথাৰ্মিক কিউ ভ্যালু নেগেটিভ ওলালে এন্ডোথাৰ্মিক কিউ ভ্যালু ৰিএকশন সিম্পল দিবা একো চিন্তা কৰিব লগিয়া দৰকাৰে নাই ৰিএকশন এটা দি দিব যে এই ৰিএকশনটো এক্সোথাৰ্মিক নে এন্ডোথাৰ্মিক দিলে 2 মাৰ্ক দিলে তো কিউ ভ্যালু ফৰ্মুলা বহাই দিবা এপেনে থাকিব ৰিএক্টেন্ট দুটা এপেনে প্ৰডাক্ট দুটা মাইনাস কৰিলে গমে পাবা ঠিক আছে 931.5 আটো মনত ৰাখিবা বাইন্ডিং এনাৰ্জি উলিয়াবলৈ দিলে মাস ডিফেক্টটো উলিয়াই লৈ পেলাই তাৰ লগত 931.5 মেগা ইলেক্ট্ৰন ভোল্ট মাল্টিপ্লাই কৰিবা এইবিলাকো ক্যালকুলেশন কৰিবলৈ নবহিবা ঠিক আছে এটো মই দিলো কিউ ভ্যালু পৰা তোমাৰ আনসাৰ ওলাই যাব আৰু পিডিএফ টো মই যোনটো দিলো পিডিএফ টো এটো বহুত ধুনিয়াকৈ কৰিবা এইখিনি কোৱেশ্চনৰ ভিতৰতে আহিব আৰু এটো ঠিক আছে ভালকৈ পঢ়া-শুনা কৰা আৰু ভিডিও বিলাক ভালকৈ চাবা ঠিক আছে চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি দিবা নতুন চেনেলটো সেইকাৰণে মানে আৰম্ভণি কৰিছো যিখিনি মোৰ ওচৰত এভেইলেবল আছে সেইখিনি বস্তু মই দিবলৈ ট্ৰাই কৰিছো তোমালোকৰ সাপোৰ্ট কৰিবা সেই হিচাপত আৰু মই এনেকৈ দি থাকিম তোমালোকে কমেন্ট কৰিবা মই সোনকালে দিম আৰু তোমালোকৰ মই এটা ভাল কথা তোমালোকক জনাবলৈ বিচাৰিছো যে তোমালোকৰ ইংলিছ পৰীক্ষা যোনদিনাখন শেষ হ'ব মই ওচৰত মই দুখন স্যাম্পল পেপাৰ মোৰ আছে মই বনোৱা স্যাম্পল পেপাৰ সেই স্যাম্পল পেপাৰ এখন মই কৰাই দিম ভাবিছো পিডিএফ টো দি দিম বাৰু তোমালোকে হেৰি কৰিবা
বস্তুখিনি পঢ়িবা আৰু ঠিক আছে মডাৰ্ণ ফিজিক্স শেষ কৰিলো কাৰোবাৰ কিবা ডাউট থাকিলে মোক জনাবা ভালকে পঢ়া জয় অসম